ঈদ মুবারক, ঈদ মুবারক, ঈদ মুবারক, ঈদ মুবারক। তো গাইজ আমাৰ গোসাইগাঁও জামে মছজিদত আমি নামাজত আহিছোঁ আজি নামাজ পঢ়িবলৈ। তো নামাজ হৈ গ'ল, এতিয়া মনাজাতৰ কাৰণে 5 মিনিটমান আছে, আমি ৱেইট কৰি আছোঁ। এতিয়া দোৱা হোৱাৰ পিছত আৰু বাকী গোসাইগাঁও জামে মছজিদ দেখাই আছোঁ আপোনাক। रोम रोम भाइयों रुको जरा शाबाश बेटा खत्म। তো গাইজ ঈদৰ নামাজ বাকী ধোৱা চোৱা চব হৈ গ'ল, আমি এতিয়া যাম। বাৰীৰ কাৰণে কিবা ল'বা নেকি? ঘৰৰ কাৰণে লৈ যাবৰ কাৰণে। এই বন্ধুটো বহুত দিন পিছত লগ পাইছোঁ দেই। ভাইৰছ কিবা ক'বা নেকি? আজি পৰিৱেশ তেনেকুৱা পৰিৱেশ পৰিৱেশ আচ্ছা, ঈদ পৰিৱেশ। আৰু এই যে এইটো এটা আমাৰ বন্ধুটো লুকাই আছে, কিবা ক'ব নেকি? আজি লগে দিয়া নাই, বেয়া পাইছে, আমি ইয়াক দেখা পোৱা নাই না, এতিয়াহে লগ পালোঁ, সেইকাৰণে বেয়া পালে নেকি? বেয়া পাইছে নেকি? হা, বেয়া পালা নেকি? কিবা বেয়া পাইছে নেকি? বেয়া নাপায়, বেয়া পোৱা নাই। আজি দিনৰ কাৰণে বেয়া নাপায়। তেনেহ'লে গাঁৱত থাকিলে তুমি আহিবা, তুমিও আহিবা নেকি? ঠিক আছে, প্লানিং হ'ব। ৰসগোল্লা ঠিক আছে, হ'ব অলপ হ'ব প্লানিং। মিষ্টি পাণ ল'বি না? মিষ্টি পাণ ঘূৰি ফুৰিম, এতিয়া ঘৰত যাম। গৈ পেলাই কি ফুৰা ফুৰি হ'ব নেকি আজি? নহয়, অলপ মিষ্টি কৰিম, খাম, তাৰপিছত যাম ঘূৰিবলৈ। ঠিক আছে। কি ক'ত প্লানিংটো কি হ'ল? প্লানিং এতিয়া গৈ আছোঁ, অলপ খানা চানা খাই চব আহিব, অহাৰ পিছত আমাৰ প্লানিং ষ্টাৰ্ট হ'ব। আচ্ছা, ক'ত যাম সব ঠিক আছে। পাৰ্টনাৰবিলাক মিলি ডিচাইড কৰিম ক'ত যাব লাগে। হয় দে, ফোন কৰিবি দে। ঠিক বন্ধু, তুমি আজি কি প্লানিংটো কি হ'ল? যাবানে নাই? আমি আৰু মিলি কুমাৰ গ্ৰামত যাম। হে, কুমাৰ গ্ৰাম আৰু বিশ্বাস 12-20 কুমাৰ গ্ৰাম কিহৰ? নাই ৰে, মই নাযাওঁ। মিঠাই ইমানখিনি মানুহ হ'ল তোৰ 4জন, কি লৈছে ইমানখিনি? ইছমাইল কি লৈছে? হা, মিষ্টি, ৰসগোল্লা। আচ্ছা, মিষ্টি পাণ ল'বি না? মিষ্টি পাণ ল'ম। নামাজ টামাজ পঢ়ি এতিয়া ঘৰলৈ গৈ আছোঁ। তো আপুনি গম পায় যে গোটেইখিনি মিঠাই চিঠাই ল'ল। মিলনো মিঠাই লৈছে, তাৰপিছত ইছমাইলো মিঠাই ল'লে, মই লোৱা নাই। তো মিঠাই নলোৱাৰ কাৰণ হ'ল আমি ভাই দাদা মিলি পেলাই 5জন। ইয়াৰ আগৰ ঈদত কি হ'ল, গোটেইখিনি আমি 5টা ভাই দাদাই মিঠাই লৈ গৈছে। তো মই মিঠাই লোৱা নাই, মই লৈছোঁ পাণ। খাইকে পাণ বানাৰসৱালা। তো পাণ ল'লোঁ, এইটো অলপ আনকমন হ'ল। আৰু কেতিয়াবা ঘৰত পাণ নাখায়, তো কেতিয়াবা খালে কি হ'ব, ভাল লাগিব পাণ খালে। তো ঘৰৰ মানুহৰ এইটো কিবা পাণ কেতিয়াবা খালে ভাল পাব। মিঠা পাণ লৈ আহিছোঁ। তো মই এইটো ৰিজন যে মানে মিঠাই কিবা লোৱা নাই, পাণ লৈ আহিছোঁ। এতিয়া পাণ খাব। তো এইটো আমাৰ ঘৰৰ এইফালে পিছফালে ৰাস্তা, এইটো মজা ৰাস্তা, একদম গ্ৰীনাৰী চাওক, ঐ চালা মজা। তো গাইজ ব্লগটো আজি ইয়াতে শেষ কৰিলোঁ।